সকলক স্বাগতম জনাও ইএস আসাম পেপাৰ চেনেললৈ। আজি তোমালোকৰ আগত লৈ আহিছো যে গ্ৰেজুৱেশ্যন BA BC BCom যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যেহেতু তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰত যে কমন পেপাৰৰ যেটো EAC সাবজেক্ট আছে তো EAC সাবজেক্টৰ যেটো এছামিজ আছে EAC হেটো আজি সিলেবাস দেখুৱাম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা। তো যেহেতু তোমালোকে দেখিবলৈ পাইছা পাঠ্যক্ৰম বা সিলেবাস FYUGPS per NIP NEP 2020 syllabus for one each semester যেহেতু তোমালোকে 4 year undergraduate program NEP ৰ আন্ডাৰত তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছা তো তোমালোকৰ যেটো এছামিজ এবিলিটি এনহান্সমেন্ট কোর্স যেটো EAC এছামিজ আছে তো EAC এছামিজৰ সাবজেক্টৰ নামটো হল যে যোগাযোগমূলক অসমীয়া 1 তো যোগাযোগমূলক অসমীয়া 1 তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়িব লাগিব EAC এছামিজ কমিউনিকেটিভ এছামিজ 1 তো এই সাবজেক্টৰ মুঠ এক্সাম মার্ক হল যে মুঠ নম্বৰ হল 100 মার্কৰ হ'ব এটো এই সাবজেক্টৰ এক্সাম আৰু চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন 60 আৰু আভ্যন্তৰীণ মূল্যায়নৰ 40 তো যেটো ফাইনাল এক্সাম হ'ব তো ফাইনাল এক্সামিনেশনৰ মার্ক হ'ব এটো সাবজেক্টৰ যেটো 60 মার্কের হ'ব আৰু আভ্যন্তৰীণ মূল্যায়ন তো ইন্টারনাল বা সেশনাল এক্সাম হেটো হ'ব 40 মার্কের এক্সাম যেহেতু তো প্রতিটো সেমিস্টারে দুটা এক্সাম হয় এটা হল যে ইন্টারনাল বা সেশনাল আৰু এটা হল যে ফাইনাল এক্সাম তো দুটা এক্সাম মিলিহে এই সাবজেক্টৰ 100 মার্কসৰ এক্সাম হ'ব তো যেটো আভ্যন্তৰীণ মূল্যায়ন যেটো ইন্টারনাল হেটো হ'ব 40 মার্কসৰ আৰু ফাইনাল এক্সাম গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা 60 মার্কৰ কোশ্চেন কাটিব। ইয়াৰ প্ৰথম যেটো চেপ্টাৰ আছে তো ইম্পৰ্টেন্ট যেটো টপিক এন্ড সিলেবাস তোমালোকৰ আগত আজি দেখুৱাম যে তোমালোকৰ কোনখিনি সাবজেক্ট হে পঢ়িব লাগিব কোনখিনি সিলেবাস আৰু টপিক কিনি পঢ়িব লাগিব হেখিনি তোমালোকে চোৱা। তো যেটো EAC সাবজেক্ট যোগাযোগমূলক অসমীয়া আছে তো ইয়াৰ প্ৰথম যেটো চেপ্টাৰ তো প্ৰথম চেপ্টাৰটো দি আছে ভাষা জ্ঞান তো ভাষা জ্ঞান তো ইয়াৰ টপিক কেটা দি আছে টপিক দি আছে 5টা মান টপিক পঢ়িব লাগে প্ৰথম চেপ্টাৰৰ ভাষা জ্ঞান চেপ্টাৰৰ 5টা টপিক তো টপিক কেনি তোমালোকে চোৱা যে প্ৰথম টপিকটো হল যে উচ্চাৰণৰ বিষয় পঢ়িব লাগিব আখৰ জোঠনি জ্যোতি চিহ্নৰ জ্ঞান প্ৰত্যয় বিভক্তি ব্যৱহাৰ কথন কৌশল তো এই 5টাৰ ওপৰতহে তোমালোকৰ প্ৰথম চেপ্টাৰ পঢ়িব লাগিব ভাষা জ্ঞান চেপ্টাৰটো পঢ়িব লাগিব 5টা টপিক। ইয়াৰ পিছত যে দ্বিতীয় নম্বৰ চেপ্টাৰটো যেটো দি আছে গোট নম্বৰ 3 যে গোট নম্বৰ 2 যে চেপ্টাৰ নম্বৰ 2 যে কৰ্মক্ষেত্ৰ অসমীয়া তো দ্বিতীয় নম্বৰ চেপ্টাৰটো পঢ়িব লাগিব যে কৰ্মক্ষেত্ৰ অসমীয়া তো ইয়াৰো 5টা টপিক দি আছে তো টপিক কেটা তোমালোকে চোৱা যে আবেদন বিজ্ঞাপন প্ৰতিবেদন লিখন বাতৰি লিখন আৰু নিবেদন লিখন দক্ষতা এই পাঁচখনৰ ওপৰতহে তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰত পঢ়িব লাগিব কৰ্মক্ষেত্ৰ অসমীয়া চেপ্টাৰ নম্বৰ 2 তো আবেদনৰ বিষয় বিজ্ঞাপনৰ বিষয় প্ৰতিবেদনৰ লিখন কেনেকৈ লিখা হয় প্ৰতিবেদন তো ইয়াৰ বিষয় তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ পঢ়িব লাগিব। তো এই দুটা আছিল তোমালোকৰ যে চেপ্টাৰ আৰু আছে যে 3 নম্বৰ যেটো চেপ্টাৰ তো 3 নম্বৰ চেপ্টাৰটো দিয়া আছে গোট নম্বৰ 3 লিখন কলা তো 3 নম্বৰ চেপ্টাৰটো পঢ়িব লাগিব যে তোমালোকৰ যেটো গ্ৰেজুৱেশ্যন BA BC BCom ফাৰ্ষ্ট সেমিষ্টাৰ যেটো কমন পেপাৰ EAC এছামিজ সাবজেক্ট আছে EAC এছামিজ যোগাযোগমূলক অসমীয়া তো ইয়াৰ 3 নম্বৰ চেপ্টাৰটো হল যে লিখন কলা তো লিখন কলাৰ টপিক কেটা 5টা দি আছে প্ৰথম টপিকটো হল যে মিতব্যয়িতা ইকোনমি তাৰ পিছত দি আছে স্বচ্ছতা ভিন্নতা ভ্যাৰাইটি ঐক্যভাৱ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখন তো এই পাঁচখনৰ বিষয়ে তোমালোকে তৃতীয় নম্বৰ চেপ্টাৰত পঢ়িব লাগিব। তো তৃতীয় নম্বৰ চেপ্টাৰটো লিখন কলা তো 5টা তোমালোকে পইণ্ট কেটা চোৱা তো মোস্ট ইম্পৰ্টেন্ট হয় তো তোমালোকে এবিলাক চাবা। ইয়াৰ পিছত আছে যে যেটো হেকৰ চেপ্টাৰ তো গোট নম্বৰ 4 তো চাৰিটা যেহেতু চেপ্টাৰ তোমালোকে পঢ়িব লাগিব EAC সাবজেক্ট তো 4 নম্বৰ ইউনিটত দিয়া আছে গোট নম্বৰ 4 যে উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগ তো 4 নম্বৰ চেপ্টাৰটো হল যে উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগ তো 4 নম্বৰ চেপ্টাৰ ইয়াৰো তোমালোকৰ কেটা 6টা টপিক পঢ়িব লাগিব 4 নম্বৰ চেপ্টাৰৰ 6টা হে টপিক দিয়া আছে তো প্ৰথম টপিকটো হল যে শব্দ সংস্কৃতি দ্বিতীয়টো দিয়া আছে পদ সংগীতি আকাংক্ষা আসক্তি যোগ্যতা বাক্যৰ প্ৰকাৰ আৰু ব্যৱহাৰ তো এই ছখনহে 4 নম্বৰ চেপ্টাৰত পঢ়িব লাগিব। তো 4 নম্বৰ চেপ্টাৰটো কি দিয়া আছে উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগ তো উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগৰ 6টা হে টপিক পঢ়িব লাগিব 4 নম্বৰ চেপ্টাৰত। তো এইটো আছিল তোমালোকৰ যে ফাৰ্ষ্ট সেমিষ্টাৰৰ BA BC BCom যেহেতু তিনিটা ষ্ট্ৰীমৰ এটো কমন পেপাৰ হয় কম্পালসৰি কোর্স এটো
কমন সাবজেক্ট যা যোগাযোগমূলক অসমীয়া সাবজেক্টৰ তো এই চাৰিটা চেপ্টাৰহে পঢ়িব লাগিব তো প্ৰথম চেপ্টাৰতে কি দিয়া আছে ভাষা জ্ঞান দ্বিতীয় নম্বৰ চেপ্টাৰ দিছে কৰ্মক্ষেত্ৰ অসমীয়া তৃতীয় নম্বৰটো দি আছে লিখন কলা আৰু চতুৰ্থ নম্বৰত দি আছে উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগ তো এই চাৰিটাহে মোৰ তোমালোকৰ AEC সাবজেক্টৰ 2025 বৰ্ষৰ পৰা পঢ়িব লাগিব আৰু এইখন সাবজেক্টৰ মোট নম্বৰ দিয়া আছে 100 মাৰ্কৰ যেহেতু প্ৰতিটো সেমিস্টাৰ দুটা এক্সাম হ'ব তো এটা হল যে 40 মাৰ্কৰ এক্সাম হ'ব আৰু এটা হল 60 মাৰ্কৰ তো দুটা এক্সাম মিলি 100 মাৰ্কৰ এক্সাম হ'ব AEC সাবজেক্টৰ এক্সাম তো তোমালোকৰ যে এইখন বিষয়ৰ বা এইখন সাবজেক্টৰ নেক্সট ভিডিওত ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম তোমালোকৰ ইন্টাৰনেল বা ফাইনাল এক্সামিনেশনৰ কাৰণে দুটা এক্সামিনেশনৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকক আলোচনা কৰিম আৰু তোমালোকৰ যে BSc MDC আৰু SEC আৰু যিবিলাক আছে মেজৰ মাইনৰ তো গোটেইবিলাক সাবজেক্টৰ এই চেনেল যোগেদি তোমালোকক আপলোড কৰা হ'ব তো তাৰ কাৰণে ভিডিওটো সাবস্ক্ৰাইব কৰি থবা চেনেলটো সাবস্ক্ৰাইব কৰা ভিডিওটো ইমানেই আছিল ভিডিওক লৈ চাই থকাৰ বাবে তোমালোকক সকলোকক ধন্যবাদ জনাও জয় অসম